হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই আৰু দিলীপ শইকীয়াই মোৰ নামটো চুমা বাবা বুলি উলিয়াব খুজিছে। মই কৈছো ঠিক আছে, মইতো চুমা বাবা হয়ে ভাই। এখন সভাত আপুনি নিজে কৈছিলে যে বিৰোধী আপোনাৰ বদনাম কৰাৰ কাৰণে আপোনাক চুমা বাবা নাম দিছে। মানে হিমন্ত বিশ্ব শৰ্মাই ভাবি থাকে যে তেওঁৰ সমান আৰু অসমত জনপ্ৰিয় মানুহ কোনো নাই। সেইকাৰণে মোক যেতিয়া বিপদত পৰা হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি কৰে, অৰুণোদয় দিয়া মহিলাবিলাকৰ লগত ফটো উঠি একদম হুলস্থুল কৰে, মোক বহুত ভাল পায় এনেকে কৈ থাকে নে নাই? অসমীয়া মানুহে একদম বেলেগ ভাল পায় এনেকে কৈ থাকে। মোক আকৌ কি হয়, শ্ৰমজীৱী মানুহ, কাম কৰি খোৱা মানুহবিলাকক বিপদত পৰিলে মই ওচৰলৈ যাওঁ। ওচৰলৈ যাওঁতে মহিলা মানে আকৌ মোৰ মাৰ বয়সৰ মহিলা, মোৰ আইতাৰ বয়সৰ মহিলা, তেওঁলোকে মোক সাৱটি ধৰে। আজিও কেইবাগৰাকী মহিলা সাৱটি ধৰিছে নে নাই বাৰু মোক? এতিয়া মোক কওকচোন, মোৰ মায়ে যদি মোৰ ইয়াত চুমা এটা খায়, সেইটোত কিবা বেয়া কথা ভাবিবলগীয়া থাকে নেকি? মই যদি মোৰ মাক চুমা এটা খাওঁ, তেতিয়াহ'লে সেইটো কোনোবাই বেয়া কথা ভাবে নেকি? এনেকে বেয়া কথা ভবা মানুহটো ভাল মানুহ নে বেয়া মানুহ নিজে কওক। সিহঁতি ইতৰ প্ৰাণী যোনে এনেকে কথা কয় নহয়, যে বয়সীয়া মহিলা এগৰাকীক, মাৰ সমান মহিলা এগৰাকীক যেতিয়া মই শ্ৰদ্ধা কৰোঁ, মৰম কৰোঁ, কপালত এটা চুমা খাওঁ, পৃথিৱীৰ চব মানুহে জানে যে কপালত চুমা খোৱা কথাটো হ'ল শ্ৰদ্ধা কৰা। সিহঁতৰ ভিতৰত এইটো নায়েই, এতিয়া অকল টকা পইচা সোমাই গ'ল। মৰম, চেনেহ, ভালপোৱা, শ্ৰদ্ধা এইবিলাক বুজি নোপোৱা হৈ গ'ল। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই আৰু দিলীপ শইকীয়াই মোৰ নামটো চুমা বাবা বুলি উলিয়াব খুজিছে। মই কৈছো ঠিক আছে, মইতো চুমা বাবা হয়ে ভাই। মইতো চুমা বাবা হয়ে, কি অসুবিধা আছে? আহা, তোমালোকক কোনে কিমান চুমা দিয়ে আৰু মোক কিমান চুমা দিয়ে তোমালোকে চাই লোৱা। মোক দুখীয়াৰ পৰা ধনীলৈকে, মধ্যবিত্তৰ পৰা আটাইতকৈ পুঁজিপতিজনলৈকে চবেই মোক মৰম কৰিব। হিমন্ত বিশ্ব শৰ্মাক অকল যিবিলাকক হিমন্ত বিশ্ব শৰ্মাই হেৰি দিছে, কি কয়, কিবা এটা সহায় কৰি দিছে পইচা চইচা দি, সিহঁতেহে ফটোটো উঠে। আৰু মইতো দেখিছো যে হিমন্ত বিশ্ব শৰ্মা আমাৰ ৰংঘৰলৈ যেতিয়া গৈছিলে শিৱসাগৰ, আগতেই গুৱাহাটীৰ পৰা 10জনী ছোৱালী ৰংঘৰত ৰখাই থৈ দিছে। গুৱাহাটীৰ পৰা লৈ গৈছে ভাড়া কৰি। গৈ যেতিয়া হিমন্ত বিশ্ব সোমাইছে, ছোৱালীকেইজনী একদম ফটো তোলা এনেকে চেলফি তোলা ভাও দিছে। এইটো ফিটিং মাল বস্তুটো, বুজিছে নে নাই? আমাৰতো ফিটিং চিটিং নাই। আমি আহি গৈছো, জাপ মাৰি পৰিছো, মানুহৰ বিপদ হৈছে, জাপ মাৰি পৰিছো, ৰাইজৰ লগত আছো। ৰাইজে কোনোবাই মৰম কৰিছে, কোনোবাই গালি দিছে, কোনোবাই ধমকি দিছে, কোনোবাই খেদাও দিছে, চব আছে আমাৰ লগত। আমি মানুহ হয়, মানুহৰ বিপদৰ আপদত থাকো।